সভাপতি মহোদয় প্রমুখে মতিকয় সরকার শিক্ষার্থীসকল আর ছাত্রছাত্রী অভিভাবক জয় জয়তে আপোনালোক সকলোলৈকে সুপ্ৰভাত জনাই স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। সকলোৱে জ্ঞাত আজি 15 আগষ্ট 1947 চনৰ 15 আগষ্ট দিনটোতে ব্ৰিটিছৰ শাসন পৰাই ভাৰত স্বাধীন হৈছিল বাবে প্ৰতি বছৰে 15 আগষ্ট দিনা স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ভাৰতবৰ্ষ বহু বছৰ ধৰি ব্ৰিটিছৰ শাসনৰ অধীনত আছিল। তাৰ পৰা মুক্ত হ'বলৈ ভাৰতীয় লোকে বহু বছৰৰ পৰাই বিদ্ৰোহ কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত জাতীয় কংগ্ৰেছে অসহযোগ আন্দোলনৰ দ্বাৰা স্বাধীনতা আন্দোলন কৰিছিল। নেতাজী সুভাষ চন্দ্ৰ বসুৱেও আজাদ ফৌজ গঠন কৰি যুদ্ধ আৰম্ভ কৰিছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদি নেতাসকলে অসীম ধৈৰ্য আৰু কষ্টেৰে এই আন্দোলন কৰাৰ ফলতে ব্ৰিটিছে আজি ভাৰতবৰ্ষ স্বাধীনতা ঘোষণা কৰে। অসমতো এই আন্দোলনতে বহুজনেও প্ৰাণ আহুতি দিছিল। পিয়লি ফুকন, মণিৰাম দেৱানৰ পাছতে মহাত্মা গান্ধীৰ আন্দোলনত কনকলতা, ভোগেশ্বৰী ফুকনানী, তিলক ডেকাই প্ৰাণ আহুতি দিয়ে। এই আন্দোলনতে কুশল কোঁৱৰৰ ফাঁচি হৈছিল। 1947 চনৰ 14 আগষ্ট ৰাতি 12 বজাৰ ঠিক পাছতে স্বাধীনতা ঘোষণা হোৱাত 15 আগষ্ট দিনা এই দিৱস পালন কৰা হয়। সেইদিনা ব্ৰিটিছৰ পতাকা নমাই আমাৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয়। সেই উপলক্ষে আমাৰ বিদ্যালয়ত আজি সকলো শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকা একেলগ হৈ মই ছাত্ৰ সংসদৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিম। শেষত মই পুনৰবাৰ আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। আহক আমি সকলোৱে সমস্বৰে গাওঁ, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। জয় হিন্দ। আমি প্ৰধানমন্ত্ৰীলৈ ধন্যবাদ জনাইছোঁ। খুব সুন্দৰকৈ এটা ভাষণ আগবঢ়ালে। আমাৰ যিহেতুকে এটা নিয়ম আছে যে আমাৰ